নমস্কাৰ, মই জয়প্ৰকাশ শৰ্মাই নৱগ্ৰহ চেণ্টাৰলৈ আপোনাক স্বাগতম জনাইছোঁ। আপুনি চাই আছে অসমীয়া দৈনিক ৰাশিফল। আজি ইংৰাজী 19 মাৰ্চ 2019 চন আৰু অসমীয়া 4 চ'ত 1940 হওক মঙলবাৰ শুক্লপক্ষ ত্ৰয়োদশী তিথি। দুপৰীয়া প্ৰায় 12 বজাৰ পাছত শুক্লা চতুৰ্দশী তিথি হ'ব। মঘা নক্ষত্ৰ আবেলি 5:16 আছে আৰু তাৰ পিছত পূৰ্ব ফাল্গুনী নক্ষত্ৰ হ'ব। ধৃতি যুগ আৰু তৈতিলকৰণ আবেলি 3:38 পাছত শুল যুগ। আজি জন্ম হলে জাতক জাতিকাৰ সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, দেৱাৰীগণ, বান্দৰৰ অস্থি আৰু বায়ু যুগ হ'ব। আবেলি 5:16 পাছত সিংহ ৰাশি আৰু মানৱগণ হ'ব। আজি যদি আদ্যা ঋতু হয় তেতিয়া কান্তা যুগ হ'ব। আজি আৰোগ্য স্নান আৰু দীক্ষাৰ বাবে শুভ দিন। যাত্ৰাত দুপৰীয়া প্ৰায় 12 বজালৈ উত্তৰ দিশৰ বাহিৰে আন দিশত শুভ ফল পাব। 12 বজাৰ পিছত অশুভ। অবাবত ধনক্ষয়, নানা কষ্ট ইত্যাদি। আজি খাদ্যত বেঙেনা আৰু মাটিমাহ নিষিদ্ধ। ৰাশিফলসমূহ আৰম্ভ কৰাৰ আগতে আপোনালোকক জনাওঁ যে ৰাশিফলসমূহ সাৰ্বজনীন। ইয়াত উল্লেখ কৰা ৰাশি অনুসৰি শুভ ফলসমূহ উপভোগ কৰি আৰু অশুভ ফলসমূহৰ প্ৰতি সতৰ্কতা অৱলম্বন কৰি আপোনাৰ আজিৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু আনন্দৰ কৰি গঢ়ি তোলক। আমাৰ নৱগ্ৰহ চেণ্টাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা নটিফিকেশ্যন বেলটো টিপক যাতে আমাৰ প্ৰতিদিনৰ ভিডিঅ'সমূহ আপোনাৰ প্ৰথমতে আৰু সহজতে উপলব্ধ হয়। আৰু ভিডিঅ'টো লাইক কৰি ৰাশিফলসমূহ ইয়াতকৈও উন্নত পৰ্যায়ত দিবলৈ আমাক অনুপ্ৰাণিত কৰক। এতিয়া আহক আমি আৰম্ভ কৰোঁ ক্ৰমানুসৰি আজিৰ ৰাশিফলসমূহ। প্ৰথমতে মেষ ৰাশি। আজি আপোনাৰ স্বাস্থ্যত পুৰণা ৰোগ বৃদ্ধি, কাহ, কফ, জ্বৰ, চৰ্দি আদিৰ প্ৰভাৱ তথা অস্ত্ৰ আদি যিকোনো আঘাতৰ সম্ভাৱনা দেখা যায়। সম্পদ লাভত মনোবাঞ্ছা সিদ্ধি আৰু অধিক অৰ্থক্ষয়ৰ যোগ। বিদ্যাৰ্থীৰ পৰিৱেশ প্ৰতিকূল, আত্মীয়ৰ দ্বাৰা নানা পীড়া, নানা অশান্তি, দুখ আৰু ধনক্ষয়। কৰ্মপ্ৰাৰ্থীৰ স্বাস্থ্যভাৱ দুৰ্বল, বিভিন্ন ক্ষেত্ৰত সন্মান লাভ কিন্তু অশুভ সংবাদ লাভৰ যোগ, চিন্তা বৃদ্ধি। প্ৰেমৰ পৰিৱেশত সামান্য স্থবিৰতা দেখা যায়। কোনো সংবাদত দুখ যদিও আপোনাৰ স্থান আৰু সন্মান অক্ষত থাকিব। পাৰিবাৰিকত সুখ বৃদ্ধি, নতুন সম্পৰ্ক স্থাপনৰ যোগ আছে। আৰ্থিক উন্নতি, বন্ধু আৰু মান সন্মান বৃদ্ধি, সামাজিক ক্ষেত্ৰত ক্ষমতা লাভৰ যোগ। ব্যৱসায়ত উপাৰ্জনৰ ক্ৰমোন্নতি অব্যাহত থাকিব কিন্তু আত্মীয়ৰ পীড়াৰ বাবে ব্যাধিক্য যোগ। ডাক্তৰ আৰু শ্বেয়াৰ মাৰ্কেট ব্যৱসায়ী উন্নতি অধিক। কৰ্মচাৰী কৰ্মবৃদ্ধি, সফলতা প্ৰাপ্তিত আনন্দ, শুভ সংবাদ লাভ। শুভ ৰং সেউজীয়া, শুভ সংখ্যা 7 আৰু 1 সংখ্যা অশুভ। আজি বৃষ ৰাশিজাত ব্যক্তিৰ স্বাস্থ্য ভাল থাকিব। বাঞ্ছিত ধন আৰু দ্ৰব্য লাভৰ যোগ। কোনো সংবাদত দুখ, পৰিৱেশত শাৰীৰিক কষ্টৰ লগতে মানসিক কষ্ট বৃদ্ধিৰ যোগো বিদ্যমান। বিদ্যাৰ্থীৰ স্বাস্থ্যভাৱ অশুভ হলেও বিদ্যাৰ পৰিৱেশ গতানুগতিক থাকিব। সফলতাত আনন্দও থাকিব। কৰ্মপ্ৰাৰ্থীৰ বাঞ্ছিত দ্ৰব্য লাভ, কোনো পৰিৱেশত বিশ্বাসভংগৰ দুখ, যোগাযোগত শুভফল অটুট থাকিব। প্ৰেমৰ পৰিৱেশৰ বিশেষ উন্নতি আশা কৰিব নোৱাৰি। বিপৰীত পক্ষৰ দ্বাৰা নানা ক্ষতি, ক্লেশ আৰু জটিলতা বৃদ্ধি। পাৰিবাৰিকত স্বাস্থ্যৰ বাবে অৰ্থ ব্যয়, ভ্ৰমণ কষ্ট, অশুভ সংবাদ লাভ। ব্যৱসায়ত ক্ৰমোন্নতি থাকিব, উপাৰ্জন বৃদ্ধি, যান বাহন লাভৰ যোগ। কৰ্মচাৰীৰ বিলাস, ধন লাভ, পুণ্যস্থান দৰ্শন আৰু অৰ্থ ব্যয়ৰ যোগ আছে। আপোনাৰ আজিৰ শুভ ৰং গুলপীয়া, শুভ সংখ্যা 1 আৰু 7 সংখ্যা অশুভ। আজি মিথুন ৰাশিজাত ব্যক্তিৰ স্বাস্থ্য উন্নত থাকিব। মকৰ্দমা আদি থকাৰ উদ্বিগ্নতা বৃদ্ধি, চিন্তা আৰু ধনক্ষয়। কোনো বিশেষ ক্ষেত্ৰত শুভ পৰিৱৰ্তন আৰু বাঞ্ছা পূৰণৰ যোগো দেখা পোৱা যায়। বিদ্যাৰ্থীৰ পৰিৱেশত নানা বাধা কিন্তু ধন আৰু সৎ বন্ধু লাভৰ যোগ। কৰ্মপ্ৰাৰ্থীৰ সচেষ্ট হলে কৰ্মপ্ৰাপ্তি, কাৰ্যসিদ্ধি আৰু বিজয় লাভৰ যোগ আছে। যান বাহন লাভৰ যোগো দেখা পোৱা যায়। প্ৰেমৰ পৰিৱেশ ভ্ৰমাত্মক, বিবাদ, আশাভংগ কিন্তু আপোনাৰ স্থান আৰু মান সন্মান অক্ষত থাকিব। অনুতাপ প্ৰাপ্তিৰ যোগো দেখা যায়। পাৰিবাৰিকত সুখ অব্যাহত থাকিব। বাঞ্ছিত গৃহ, বস্ত্ৰ আৰু দ্ৰব্য লাভৰ যোগ আছে। শুভকৰ্মত অংশগ্ৰহণ আৰু বন্ধু বৃদ্ধি। ব্যৱসায়ত উপাৰ্জন বৃদ্ধি, ধন লাভত মনোবাঞ্ছা সিদ্ধি। ভূমি অথবা বাহন ক্ৰয়ৰ যোগ দেখা যায়। সৌভাগ্য লাভ।
কৰ্মচাৰী শুভাশুভ মিশ্ৰ ফল লাভ, কৰ্ম বৃদ্ধি, অৰ্থ লাভ, কিন্তু নানা পীড়াত অধিক ধন ক্ষয়, বাঞ্ছা পূৰণ। শুভ ৰং ৰঙা, শুভ সংখ্যা 9 আৰু 7 সংখ্যা অশুভ। কৰ্কট ৰাশি, আজি আপুনি অস্ত্ৰ, অগ্নি আদি যিকোনো আঘাতৰ পৰা সতৰ্কতা লোৱা আৱশ্যক। ধৰ্মীয় কৰ্মত ব্যস্ততা আৰু অৰ্থ ব্যয়, কোনো ব্যক্তিৰ লগত সামান্য কথাত বিবাদৰ যোগ। বিদ্যাৰ্থীৰ পৰিৱেশ অনুন্নত, স্বাস্থ্যভাৱ দুৰ্বল, বিদ্যাভাৱ শুভ হলেও বিভিন্ন ক্ষেত্ৰত মানসিক শান্তি বিঘ্নিত হোৱাৰ যোগ আছে। অবাবত ধন আৰু মান ক্ষয়। কৰ্মপ্ৰাৰ্থীৰ যিকোনো পৰিৱেশত শত্ৰুৰ অশান্তি থাকিলেও তাক নিয়ন্ত্ৰণত ৰাখিব পাৰিব। সামান্য ধনাগম, সাফল্য, ধনাগম আৰু সুখ্যাতি লাভৰ যোগ। প্ৰেমত শত্ৰুহানি আৰু সুখ থাকিব, যদিও তাৰ বাবে নানা বাধা আৰু ধনহানি অতিক্ৰম কৰিব লগা হ'ব পাৰে। স্বাস্থ্যৰ বাবেও অৰ্থক্ষয়। পাৰিবাৰিক পৰিৱেশ গতানুগতিক, কোনো সম্পদ লাভৰ বাবে কাৰোবাৰ লগত বাদ বিবাদত ব্যস্ত হোৱাৰ যোগ আছে। শুভ কৰ্মত যোগদান আৰু অৰ্থ ব্যয়। ব্যৱসায়ত উপাৰ্জন থাকিব যদিও মনোবাঞ্ছিত হোৱাৰ আশা কম, পৰিশ্ৰম বৃদ্ধি, অবাবত ব্যয় বৃদ্ধি, কোনো অসৎ ব্যক্তিৰ দ্বাৰা অনিষ্ট হোৱাৰ পৰা সাৱধান হওক। কৰ্মচাৰীৰ উন্নত দিন, আৰোগ্য, সন্মান আৰু ধন লাভ। শুভ ৰং ৰঙা, শুভ সংখ্যা 5 আৰু 7 সংখ্যা অশুভ। আজি সিংহ ৰাশিজাত ব্যক্তিৰ স্বাস্থ্য ভাল থাকিব, কিন্তু অকস্মাত বিষাক্ত কীট, জীৱ জন্তুৰ আঘাতৰ পৰা সাৱধানতা অৱলম্বন কৰা উচিত। যান বাহন আদি সম্পত্তি লাভত মনোবাঞ্ছা সিদ্ধিৰ যোগ আছে, ব্যাধিক্য যোগ। বিদ্যাৰ্থীৰ উদৰ ৰোগৰ প্ৰাধান্যতা দেখা যায়, ধন আৰু বিদ্যাহানি যোগ, কিন্তু উত্তম বস্ত্ৰ আৰু ভোগ। কৰ্মপ্ৰাৰ্থীৰ যোগাযোগত শুভ ফল পাব, নতুন সংযোগ লাভৰ যোগো আছে, কিন্তু দুখ আৰু ক্লেশ অব্যাহত থাকিব। প্ৰেমৰ পৰিৱেশত অবাবত বিবাদ, মান অভিমান বৃদ্ধি, স্বাস্থ্যহানি। পাৰিবাৰিক পৰিৱেশ উন্নত থাকিব, সন্তানৰ কৃতিত্বত আনন্দ লাভ, উত্তম খাদ্য গ্ৰহণ, কিন্তু কাৰোবাৰ স্বাস্থ্যৰ বাবে চিন্তা আৰু অৰ্থ ব্যয়। ব্যৱসায়ত উপাৰ্জন থাকিব যদিও সন্তুষ্টি নাথাকিব, নানা কাৰণত ব্যাধিক্য যোগ। কৰ্মচাৰীৰ কৰ্ম পৰিৱৰ্তন, শুভ যোগ বিদ্যমান, ৰাজপূজা আৰু ধন প্ৰাপ্তি। আপোনাৰ আজিৰ শুভ ৰং ৰঙা, শুভ সংখ্যা 9 আৰু 7 সংখ্যা অশুভ। আজি কন্যা ৰাশিজাত ব্যক্তিৰ স্বাস্থ্য উন্নত থাকিব, কিন্তু নানা কাৰণত মানসিক শান্তি বিঘ্নিত হোৱাৰ যোগ আছে। মানসিক পৰিৱৰ্তনত সুখ লাভ। বিদ্যাৰ্থীৰ শুভাশুভ মিশ্ৰ ফল লাভ। বিদ্যাত সফলতা থাকিলেও সন্তুষ্টি কম থাকিব। আত্মীয় তথা বন্ধু বিৰোধৰ যোগ, উদ্বেগ আৰু অৰ্থহানি। কৰ্মপ্ৰাৰ্থীয়ে সচেষ্ট হলে সম্ভৱস্থলত বিজয় আৰু সৌভাগ্য লাভত আনন্দিত হ'ব পাৰিব। ধন লাভ আৰু বন্ধু বৃদ্ধি। প্ৰেমত অবাবত বিৰোধ, সন্দেহ আৰু চিন্তা বৃদ্ধি, কিন্তু আপোনাৰ স্থান আৰু সন্মান অক্ষত থাকিব। পাৰিবাৰিকত সুখ অব্যাহত থাকিব, ভ্ৰমণ যোগ আৰু কষ্ট বৃদ্ধি, আত্মীয়ৰ সংগ লাভত আনন্দ। ব্যৱসায়ত উপাৰ্জন আৰু সঞ্চয় বৃদ্ধি, পৰিশ্ৰম বৃদ্ধি হলেও আনন্দও থাকিব, কিন্তু চোৰৰ পৰা সাৱধানতা লোৱা আৱশ্যক। কৰ্মচাৰীৰ উন্নত দিন, শুভ সংবাদ লাভ, সমস্যা সমাধানৰ যোগ। শুভ ৰং গুলপীয়া, শুভ সংখ্যা 1 আৰু 2 সংখ্যা অশুভ। তুলা ৰাশি, আজি আপোনাৰ স্বাস্থ্য উন্নত থাকিলেও যিকোনো পৰিৱেশত বিষাক্ত কীট বা জীৱ জন্তুৰ আঘাতৰ পৰা সাৱধানতা লোৱা আৱশ্যক। বিভিন্ন কাৰণত ধন ক্ষয়, সাধু ব্যক্তিৰ সংগ লাভত আনন্দ থাকিব। বিদ্যাৰ্থীৰ আৰোগ্য, শক্তি, সাহস, সৌভাগ্য আৰু বন্ধু বৃদ্ধিৰ যোগ। বিদ্যাত ক্ৰমোন্নতি অব্যাহত থাকিব। কৰ্মপ্ৰাৰ্থীৰ বিভিন্ন শুভ সংযোগ লাভ, সচেষ্ট হলে সৌভাগ্য আৰু সন্মান লাভতো আনন্দিত হ'ব পাৰিব, কিন্তু নানা কাৰণত আত্মীয়ৰ পীড়া আৰু অশান্তি বৃদ্ধিৰ যোগ আছে। প্ৰেমৰ পৰিৱেশত শুভাশুভ মিশ্ৰ ফল লাভ, ক্লেশ আৰু বিপৰীত পক্ষৰ দ্বাৰা ক্ষতিৰ সম্ভাৱনা, কিন্তু শক্তি, আৰোগ্য আৰু প্ৰীতি বৃদ্ধিৰ যোগো দেখা যায়। পাৰিবাৰিকত সুখ থাকিব, আত্মীয়ৰ সংগ লাভ, সামাজিক ক্ষেত্ৰত জটিলতা বৃদ্ধি আৰু শত্ৰু ভয়। ব্যৱসায়ত উপাৰ্জন হ্ৰাস, চিন্তা বৃদ্ধি, অসৎ বন্ধু আৰু চোৰৰ ভয় বৃদ্ধি, কিন্তু শত্ৰুৰ চিনাক্তকৰণত আনন্দিত হোৱাৰ যোগো দেখা যায়। কৰ্মচাৰী কৰ্ম বৃদ্ধি, ধন আৰু সন্মান লাভ, বন্ধু বৃদ্ধি। শুভ ৰং বগা, শুভ সংখ্যা 2 আৰু 7 সংখ্যা অশুভ। বৃশ্চিক ৰাশি, আজি আপোনাৰ স্বাস্থ্য ভাল থাকিব, যদিও অস্ত্ৰ আদি যিকোনো আঘাতৰ পৰা সতৰ্কতা লোৱা আৱশ্যক। সম্পত্তি লাভ, বাঞ্ছা সিদ্ধি আৰু পুণ্য কৰ্ম। শুভ সংবাদ লাভ। বিদ্যাৰ্থীৰ বিদ্যাৰ পৰিৱেশ উন্নত থাকিব, যদিও কোনো মূল্যৱান দ্ৰব্যহানিৰ পৰা সাৱধান হওক। ধন লাভ, আত্মীয় আৰু বন্ধুৰ সহযোগিতাত আনন্দ থাকিব। কৰ্মপ্ৰাৰ্থীৰ নানা বেমেজালি, মানসিক অশান্তি, ক্লেশ আৰু অবাবত পৰিশ্ৰম বৃদ্ধি, কিন্তু কোনো সংবাদত আনন্দিত আৰু আশা বৃদ্ধিৰ যোগ।
প্ৰেমত গতানুগতিকতা অব্যাহত থাকিব। বাঞ্ছা সিদ্ধি, প্ৰিয় বন্ধুৰ সংগত আনন্দ। পাৰিবাৰিক পৰিৱেশ উন্নত, বিভিন্ন ব্যক্তিৰ সহযোগিতা লাভ। বাঞ্ছিত দ্ৰব্য লাভ আৰু সুখ বৃদ্ধি। ব্যৱসায়ত উপাৰ্জন থাকিব যদিও সন্তুষ্টি কম থাকিব। নানা কাৰণত ধন ব্যয় তথা সঞ্চিত ধন ব্যয়ৰ যুগ। নতুন আঁচনিটো লোকচান। কৰ্মচাৰীৰ কাৰ্যসিদ্ধি, সফলতা আৰু কৰ্ম পৰিৱৰ্তনৰ যোগ আছে। শুভ ৰং ৰঙা, শুভ সংখ্যা 9 আৰু 8 সংখ্যা অশুভ। আজি ধনুৰাশিজাত ব্যক্তিৰ স্বাস্থ্য উন্নত থাকিব যদিও যিকোনো পৰিৱেশত বিষাক্ত কীট তথা জীৱ জন্তুৰ দ্বাৰা হ'ব পৰা আঘাতৰ পৰা সতৰ্কতা লোৱা আৱশ্যক। কোনো সংবাদত চিন্তা বৃদ্ধি, ধন লাভ আৰু বাঞ্ছা সিদ্ধিৰ যোগ। বিদ্যাৰ্থীৰ বিদ্যাত উন্নতি হ্ৰাস, সুখ হানি, চিন্তা বৃদ্ধি, উদ্বিগ্নতা আদি নানা অশুভ ফল লাভ, ধন আৰু বুদ্ধিনাশ। কৰ্মপ্ৰাৰ্থীৰ ভ্ৰমণ যোগ, উদ্বেগ, ৰাজভয় আৰু নানা পীড়া। নতুন আঁচনি গ্ৰহণৰ যোগ আছে। প্ৰেমত পৰিৱেশৰ ক্ৰমোন্নতি দেখা পোৱা যায়। সন্মান আৰু বন্ধু বৃদ্ধিৰ যোগ। নানা কাৰণত ভয় বৃদ্ধিৰ যোগো দেখা যায়। পাৰিবাৰিকত বাঞ্ছা পূৰণ, কিন্তু অধিক ধন ব্যয়ৰ যোগ আছে। সন্তানৰ বাবে চিন্তা বৃদ্ধি আৰু মানসিক উদ্বেগ। ব্যৱসায়ত উপাৰ্জন বৃদ্ধি, কিন্তু অগ্নি আৰু চোৰৰ ভয়। নতুন সিদ্ধান্ত কাৰ্যকৰীকৰণত স্বজনৰ বিৰোধিতা আদি শুভাশুভ ফল লাভ। কৰ্মচাৰী উচ্চ ব্যক্তিৰ অনুগ্ৰহত আনন্দ বৃদ্ধি, বন্ধু লাভ, কিন্তু সঞ্চিত অৰ্থ ব্যয়ৰ যোগ। শুভ ৰং বগা, শুভ সংখ্যা 3 আৰু 7 সংখ্যা অশুভ। মকৰ ৰাশি। আজি আপুনি যিকোনো পৰিৱেশত স্বাস্থ্যৰ প্ৰতি অধিক সাৱধানতা লোৱা প্ৰয়োজন। বিভিন্ন আঘাত, ৰোগ বৃদ্ধি আদিৰ আশংকা আছে। কোনো সংবাদতো চিন্তা বৃদ্ধি, মানসিক পৰিৱৰ্তনত সুখী হ'ব পাৰিব। বিদ্যাৰ্থীয়ে যান বাহনত আঘাতৰ পৰা সাৱধানতা লোৱা উচিত। বিদ্যাহানি, জ্বৰ আৰু অসৎ বন্ধুৰ দ্বাৰা ক্ষতিৰ সম্ভাৱনা আছে। কৰ্মপ্ৰাৰ্থীয়ে সচেষ্ট হ'লে কৰ্মলাভত আনন্দ লাভ কৰিব পাৰিব। সৌভাগ্য আৰু সন্মান লাভৰ যোগ আছে। চকুত আঘাতপ্ৰাপ্তিৰ পৰা সাৱধানতা লওক। প্ৰেমত আনন্দ, ভোগ আৰু বিলাসৰ যোগ আছে। নানা কাৰণত ভয় বৃদ্ধি আৰু অকস্মাৎ মানসিক আঘাতপ্ৰাপ্তিৰ যোগো বিদ্যমান। পাৰিবাৰিক পৰিৱেশত সুখ অব্যাহত থাকিব, যদিও সন্তানৰ নানা পীড়াও অব্যাহত থাকিব। আত্মীয়ৰ লগত মতানৈক্যৰ যুগ। ব্যৱসায়ত উপাৰ্জন থাকিব যদিও সন্তুষ্টি কম থাকিব। নানা পীড়াত ধন ক্ষয়। চোৰ দস্যুৰ পৰা সাৱধানতা অৱলম্বন কৰক। অসৎ কৰ্মচাৰীৰ পৰাও সাৱধান হোৱা উচিত। কৰ্মচাৰীৰ গতানুগতিকতা অব্যাহত থাকিব। ধন লাভ, হৰ্ষ, ভোগ আৰু বিলাস। শুভ ৰং নীলা, শুভ সংখ্যা 5 আৰু 9 সংখ্যা অশুভ। কুম্ভ ৰাশি। আজি আপুনি জীৱ জন্তু বা বিষাক্ত কীট আদিৰ পৰা সাৱধানতা অৱলম্বন কৰা উচিত। অস্ত্ৰ আদিৰ আঘাতৰো আশংকা দেখা যায়। ধৰ্মীয় কৰ্ম, যিকোনো পৰিৱেশত কোনো অসৎ ব্যক্তিৰ দ্বাৰা অৰ্থক্ষতিৰ সম্ভাৱনাও দেখা যায়। বিদ্যাৰ্থীৰ বিদ্যা লাভ, ধন লাভ, সন্মান লাভ প্ৰভৃতি শুভ দিন। বন্ধু বৃদ্ধিতো আনন্দিত হ'ব পাৰিব। কৰ্মপ্ৰাৰ্থীৰ বিভিন্ন শুভ সংযোগ লাভ। সচেষ্ট হ'লে সম্ভৱ ক্ষেত্ৰত কৰ্মলাভতো আনন্দ পাব। সন্মান বৃদ্ধি। প্ৰেমত বিশেষ শুভফলৰ যোগ দেখা নাযায়। প্ৰবঞ্চিত হোৱাৰ পৰা সাৱধানতা লোৱা উচিত। সুখ হানি আৰু অবাবত ধন ক্ষয়। দৃষ্টি বিভ্ৰমৰ যোগো বিদ্যমান। নতুন সৎ বন্ধু লাভত সুখ বৃদ্ধিৰ যোগ আছে। পাৰিবাৰিকত বাঞ্ছিত সম্পদ লাভ। সৌভাগ্য আৰু সফলতাত আনন্দ, সুখ বৃদ্ধি। ব্যৱসায়ত উপাৰ্জন বৃদ্ধি। লটাৰীজাতীয় ব্যৱসায়তো অধিক ধন লাভৰ আশা কৰিব পাৰি, কিন্তু আত্মীয়ৰ পীড়াত ধন ক্ষয়। কৰ্মচাৰীৰ বিলাস, আনন্দ, ৰত্ন অলংকাৰ আৰু সম্পদ লাভৰ যোগ আছে। শুভ ৰং ৰঙা, শুভ সংখ্যা 9 আৰু 5 সংখ্যা অশুভ। মীন ৰাশি। আজি আপুনি অস্ত্ৰ বা যান বাহন আদিৰ সামান্য আঘাতৰ পৰা সতৰ্কতা লোৱা আৱশ্যক। সম্পত্তি লাভ আৰু পুণ্যকৰ্মত অৰ্থ ব্যয়। যিকোনো পৰিৱেশত আত্মীয়ৰ সহযোগ প্ৰাপ্তিত আনন্দ পাব। বিদ্যাৰ্থীৰ আৰোগ্য লাভ, কিন্তু শত্ৰু বৃদ্ধি। বিদ্যাৰ পৰিৱেশ গতানুগতিক, ধন লাভত আনন্দ থাকিব। কৰ্মপ্ৰাৰ্থীৰ স্বাস্থ্যত উদৰ ৰোগৰ প্ৰাধান্যতা দেখা পোৱা যায়। বন্ধুৰ লগত বিবাদ আৰু শত্ৰু বৃদ্ধিৰ যুগ। বিভিন্ন যোগাযোগত শুভফল পাব। প্ৰেমত প্ৰণয় ভংগ, স্বাস্থ্যহানি, অবাবত ধন হানিৰ যোগ দেখা গ'লেও আপোনাৰ স্থান আৰু মান অক্ষত থাকিব। অবাবত দ্বন্দ্বৰ পৰা আঁতৰি থকা উচিত। পাৰিবাৰিকত গতানুগতিকতা অব্যাহত থাকিব। বাঞ্ছিত দ্ৰব্য লাভ, পুণ্যকৰ্ম, ব্যাধিক্য যোগ। সামাজিক ক্ষেত্ৰত চিন্তা বৃদ্ধি আৰু ব্যস্ততা। ব্যৱসায়ত পৰিশ্ৰম বৃদ্ধি, উপাৰ্জন বৃদ্ধি, কিন্তু চোৰ দস্যুৰ পৰা সতৰ্ক থকা উচিত। অসৎ কৰ্মচাৰীৰ পৰাও সাৱধান হোৱা উচিত। কৰ্মচাৰীৰ ভ্ৰমণ যোগ, পৰিৱেশত ব্যস্ততা থাকিব, বন্ধু বৃদ্ধি। আজি শুভ ৰং সেউজীয়া, শুভ সংখ্যা 7 আৰু 9 সংখ্যা অশুভ।
শেষত এতিয়া ৰাশিসমূহত বিবৃত কৰা ৰং আৰু সংখ্যাৰ ব্যৱহাৰৰ বিষয়ে ধ্যান দিবলৈ অনুৰোধ জনালোঁ। ৰং ব্যৱহাৰ কৰিবলৈ একেবাৰে সহজ। আপুনি ব্যৱহাৰ কৰা পোছাক তেনে ৰঙৰ ব্যৱহাৰ কৰিব পাৰে বা তেনে ৰঙৰ সৰু বস্ত্ৰ বা ৰুমালো ব্যৱহাৰ কৰিব পাৰে, অথবা তেনে ৰঙৰ সূতাও হাতত বান্ধি ৰাখিব পাৰে। এতিয়া আহোঁ সংখ্যাৰ ব্যৱহাৰৰ বিষয়ে। কোনো কৰ্মত অগ্ৰসৰ হওঁতে তাত ব্যৱহাৰ কৰিবলগীয়া সংখ্যা, যেনে আজিৰ তাৰিখটো যোগ কৰিলে 7 সংখ্যাটো পোৱা যায়। সাধাৰণভাৱে আপোনাৰ নামৰ সংখ্যাৰ যোগফল ধৰি ল'লোঁ 5 পোৱা যায়। এতিয়া 7 আৰু 5 সংখ্যা দুটা যোগ কৰিলে 3 সংখ্যাটো পোৱা যাব। যদি সংখ্যাটো আপোনাৰ বাবে শুভ হয় তেন্তে ব্যৱহাৰযোগ্য আৰু সেইটো কৰ্মত আজি সফলতা আহিব বুলি ধৰি ল'ব পাৰি। যদি অশুভ হয় তেন্তে কৰ্মত সফলতা কমিব আৰু পৰিত্যাগ কৰা উচিত। অন্যান্য সংখ্যাবোৰে মিশ্ৰ ফল দান কৰিব। চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু মংগলময় হোৱাৰ কামনা কৰিলোঁ। আপুনি সুখী আৰু সমৃদ্ধিশালী হওক আৰু আপোনাৰ মনোবাঞ্ছা সিদ্ধি হওক। আজিলৈ 12টা ৰাশিৰ দিন দশাসমূহৰ বিৱৰণ ইমানতে অন্ত কৰি অহাকালিলৈ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় লৈছোঁ। ধন্যবাদ।